हेलो स्टूडेंट्स, वेलकम टू असम एजुकेशन यूट्यूब चैनल। আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ নীতিমল্লিকা কিতাপৰ অধ্যায় নম্বৰ 14 শ্ৰীকৃষ্ণৰ সাৰথী হল। এইটো অধ্যায়ৰ প্ৰশ্ন নম্বৰ 1 আছে খালি ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন, ডেশ আৰু ডেশ শ্ৰীকৃষ্ণক লগ ধৰিবলৈ ডেশ লৈ পালেগৈ। উত্তৰ, দুৰ্যোধন আৰু অৰ্জুন শ্ৰীকৃষ্ণক লগ ধৰিবলৈ দ্বাৰকা পালেগৈ। অৰ্জুন আৰু দুৰ্যোধন দুও ডেশ লোক। অৰ্জুন আৰু দুৰ্যোধন দুও শ্ৰীকৃষ্ণৰ আপোন সম্বন্ধীয় লোক। সেই সময়ত শ্ৰীকৃষ্ণই শোৱনি কোঠাত ডেশ লৈ আছিল। উত্তৰ, সেই সময়ত শ্ৰীকৃষ্ণই শোৱনি কোঠাত বিশ্ৰাম লৈ আছিল। ঘ নম্বৰ প্ৰশ্ন শেষ হ'ল। এতিয়া আমি ঘ নম্বৰ প্ৰশ্নত যাম। ডেশ গৈ শ্ৰীকৃষ্ণৰ মূৰ শিতানতে পাৰি থোৱা আসনত আৰামত বহি থাকিল আৰু ডেশ হাতযোৰ কৈ সেৱা জনাই ভৰি পঠানতে বহি থাকিল। উত্তৰ, দুৰ্যোধন গৈ শ্ৰীকৃষ্ণৰ মূৰৰ সেইফালে পালেগৈ আসনত বহিল আৰাম কৰি, আৰু অৰ্জুনে হাত জোৰ কৰি সেৱা জনাই ভৰিৰ ফালে গৈ বহি থাকিল। এইটো অধ্যায়ৰ দ্বিতীয় প্ৰশ্ন হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াত আৰু বহুতকেইটা প্ৰশ্ন আছে। তাৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো হ'ল, শ্ৰীকৃষ্ণই প্ৰথমে কাক দেখা পালে? উত্তৰ, কৃষ্ণই প্ৰথমে অৰ্জুনক দেখা পাইছিল। দ্বিতীয় প্ৰশ্নৰ খ নম্বৰ প্ৰশ্ন, শ্ৰীকৃষ্ণই দুয়োকে সহায়তাৰ কাৰণে কি পৰামৰ্শ সন্মুখত ৰাখিছিল? উত্তৰ, শ্ৰীকৃষ্ণই দুয়োকে সহায়তাৰ কাৰণে এই পৰামৰ্শ সন্মুখত ৰাখিছিল যে তেওঁ এক অদ্ভুত নাৰায়ণী সেনা আছে, মানে শ্ৰীকৃষ্ণৰ এক অদ্ভুত নাৰায়ণী সেনা আছে। সেয়ে তেওঁলোকক তেওঁ আৰু নাৰায়ণী সেনাৰ মাজত কাক কি লাগে বাছি ল'ব লাগিব। তাৰমানে শ্ৰীকৃষ্ণই দুৰ্যোধন আৰু অৰ্জুনৰ ওচৰত দুটা পথ ৰাখিছিলে। তাৰে ভিতৰত এটা হ'ল এক শ্ৰীকৃষ্ণ আৰু এটা হ'ল এক অদ্ভুত নাৰায়ণী সেনা। এতিয়া সিহঁতক কৈছিল কাক কোনটো লাগে বিচাৰি লোৱা। তেওঁ লগতে ক'লে যে শ্ৰীকৃষ্ণ যিফালেই থাকক না কিয় তেওঁ নিজে যুদ্ধ নকৰিব আৰু হাতেৰে অস্ত্ৰ শস্ত্ৰ তুলি নধৰিব। প্ৰশ্ন নম্বৰ গ, দুৰ্যোধনে কি ল'বলৈ সন্মতি জনালে? উত্তৰ, দুৰ্যোধনে শ্ৰীকৃষ্ণৰ এক অদ্ভুত নাৰায়ণী সেনাক ল'বলৈ সন্মতি জনাইছিল। আৰু অৰ্জুনে সাৰথীৰ নাম কি আছিল? উত্তৰ, অৰ্জুনৰ সাৰথীৰ নাম আছিল শ্ৰীকৃষ্ণ।